নমস্কাৰ মোৰ ইউটিউব চেনেললৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি তোমালোকক চেপ্টাৰ 1ৰ 6 আৰু 7 নম্বৰ কুৱেশ্যনটো সমাধান কৰি দিম। তোমালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাবা। ঠিক আছে, মই ভিডিঅ'টোলৈ আগবাঢ়োঁ। এতিয়া ঠিক আছে, এই অংকটোত 6 নম্বৰ অংকটোত দিয়া আছে হিমাদ্ৰীয়ে 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহ কৰিলে। তাই এইবোৰ এক বিশেষ থোপত ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰে যাতে এটাও ডাক টিকট ৰৈ নাযায়। হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব? ইয়াতে চোৱা, হিমাদ্ৰীয়ে ভাৰতীয় ডাক টিকট কিনিছিলে 25টা আৰু আন্তঃৰাষ্ট্ৰীয় ডাক টিকট কিনিছিলে কেইটা? 325টা। এতিয়া এইকেইটা সংগ্ৰহ কৰিছিলে, কিনা নাছিলে, মানে সিহঁত এইটো সংগ্ৰহ কৰিছিলে ক'ৰবাৰ পৰা। এতিয়া তাই কি কৰিলে, ক'ৰবাত কি কৰিলে, তাই এই টিকটকেইটা কি কৰিলে, এনেদৰে থোকবিলাকত সজালে, মানে প্ৰদৰ্শন কৰিব বিচাৰিছে যাতে ডাক টিকটবিলাক এটাও ৰৈ নাযায়, মানে থোককেইটাত যাতে আৰু বেলেগকৈ মানে বাকী ৰৈ নাযায়। তেতিয়াহ'লে কি কৈছে, হিমাদ্ৰীয়ে তেনেকুৱা থোক কিমানটা, আটাইতকৈ বেছি কিমানটা থোক বনাব পাৰিব, এইটো হ'ল প্ৰশ্ন। তো গতিকে এই প্ৰশ্নটোৰ সমাধান কৰিবলৈ গ'লে আমি কি কৰিব লাগিব, এই 625 আৰু 325ৰ আমি গসাগু উলিয়াব লাগিব। গসাগু উলিয়ালে যিটো গসাগু হ'ব সেইটোৱে হ'ব সৰ্বাধিক থোপৰ সংখ্যা। ঠিক আছে, এতিয়া মই আগবাঢ়োঁ। এতিয়া ইয়াত কি আছিলে, ভাৰতীয় ডাক টিকট কেইটা আছিলে? ভাৰতীয় ডাক টিকট আছিলে কিমান? 625টা। আৰু আন্তঃৰাষ্ট্ৰীয় কিমান আছিলে? আন্তঃৰাষ্ট্ৰীয় ডাক টিকট কেইটা আছিলে? 325টা। এতিয়া আমাৰ কি কৰিব লাগে, এই দুইটাৰ মাজত গসাগু উলিয়াব লাগে। এতিয়া কি উলিয়াব লাগিব, আমাৰ গসাগু। কাৰ গসাগু উলিয়াম? 625 আৰু 325ৰ গসাগু উলিয়াব লাগে। এতিয়া মই এইটো উলিয়াব লাগে। এতিয়া আমি গসাগু উলিওৱা নিয়ম আগতে আমি পাই আছোঁ, বহুত কৰিছোঁ। গতিকে আমি ইয়াত আমি কৰিম গসাগু। চোৱা, ইয়াত কি হ'ব, ইয়াত 625 is greater than 325। এতিয়া চোৱা, এইটো আমাৰ এইখিনি নিদিলেও হ'ব। ইয়াত কি হ'ব, 625ক আমি 325ৰে হৰণ কৰিম। হৰণ কৰিলে আমাৰ কেইবাৰ যাব? আমাৰ প্ৰথমতে এবাৰেই যাব। 325 বিয়োগ কৰিলে আমাৰ কিমান থাকিব? 5ৰ পৰা 5 গ'ল 0, 2ৰ পৰা 2 গ'ল 0, এইটো 6ৰ পৰা 3 গ'ল 3। এতিয়া এইটোতকৈ এইটো সৰু, মানে এইটো হ'ল বাকী। এতিয়া আমি এইটো দি ইয়াক হৰণ কৰিম। যেতিয়ালৈকে বাকী 0 নাপাওঁ তেতিয়ালৈকে আমি হৰণ কৰি যাম। এতিয়া চোৱা কিমান হ'ল, 325। 325ক আমি 300 দি হৰণ কৰিলে আকৌ এবাৰ যাব, 300 যাব। তেতিয়াহ'লে বিয়োগ কৰিলে 5 থাকিল, 5ৰ পৰা 0 গ'ল 5, 2ৰ পৰা 0 গ'ল 2, 3ৰ পৰা 3 গ'ল 0। এতিয়া আমাৰ এইটো হ'ল বাকী। এতিয়া 25 300ক আমি হৰণ কৰিব লাগে। 300ক হৰণ কৰিলে আমাৰ কি হ'ব, প্ৰথমতে 25 30ক এবাৰ যাব, 25 5 থাকিলে 0 নামি আহিলে। এতিয়া 25 50ক হৰণ কৰিলে দুবাৰ যাব, এতিয়া কি হ'ল 50। এতিয়া 50ৰ পৰা 50 গ'ল, বাকী থাকিলে 0।
ঠিক আছে, এই ষ্টেপ কেইটা বুজিবলৈ কেইটা ষ্টেপত হ'ল, এটা দুটা তিনিটা ষ্টেপত হ'ল। তো এইকেইটা আমি ইয়াত লিখোঁ। কিমান হ'ব, 625ক আমি কিহেৰে হৰণ কৰিছিলোঁ, 325 দি হৰণ কৰোঁতে এবাৰ গৈছিলে, বাকী আছিলে 300। আকৌ কি কৰিম, আমাৰ 325ক আমি হৰণ কৰিছিলোঁ 300ৰে। 300ৰে হৰণ কৰোঁতে এবাৰ গ'ল, বাকী থাকিলে 25। আকৌ কি কৰিলোঁ, আমি 300ক আমি কি কৰিলোঁ, 25ৰে হৰণ কৰিলোঁ, 12 বাৰ গ'ল, বাকী থাকিলে 0। মানে কিহেৰে হৰণ কৰোঁতে বাকী 0 হ'ল, আমাৰ এইটো 25ৰে হৰণ কৰোঁতে বাকী 0 হ'ল। গতিকে আমাৰ গসাউ হ'ব, গসাউ হ'ব 25। এতিয়া আমাৰ প্ৰশ্নটো কি আছিলে, সৰ্বাধিক কিমানটা থোপ হ'ব। এতেকে সৰ্বাধিক থোপৰ সংখ্যা আমাৰ কিমান হ'ব, 25টা। ঠিক আছে, এই কুৱেশ্যনটো তোমালোকে বুজি পালা নিশ্চয়। এইটো আমাৰ আগৰ একো প্ৰব্লেম নাই, আমাৰ এইটো গসাউ উলিওৱা নিয়মত কৰি দিলেই হ'ল ইউক্লিডৰ। ঠিক আছে, আমি পিছৰ অংকটোলৈ আগবাঢ়োঁ। এতিয়া এই 7 নম্বৰ অংকটোত আছে, দুডাল ৰছীৰ দৈৰ্ঘ্য ক্ৰমে 64 চেণ্টিমিটাৰ আৰু 80 চেণ্টিমিটাৰ। দুইডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে। অকণো ৰৈ নোযোৱাকৈ দুইডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব। একেই নিচিনা আমাৰ এইটো গসাউ উলিয়াব লাগিব। গসাউ উলিয়ালে আমাৰ এনচাৰটো পাই যাম। ঠিক আছে, এতিয়া আমাৰ কি আছিলে, ৰছী টুকুৰাৰ দৈৰ্ঘ্য আছিলে দুডাল ৰছীৰ দৈৰ্ঘ্য ক্ৰমে কি হ'ব, 64 চেণ্টিমিটাৰ আৰু কি হ'ব, 80 চেণ্টিমিটাৰ। এতিয়া আমাৰ গসাউ কাৰ উলিয়াব লাগে, গসাউ আমি কাৰ উলিয়াম, 64 আৰু 80ৰ আমি উলিয়াব লাগে। ঠিক উলিয়ালে আমাৰ 80 ইজ গ্ৰেটাৰ দেন 64, তাৰমানে 64 দি আমি কি কৰিম, 80ক হৰণ কৰিম। 80ক হৰণ কৰিলে আমাৰ কি হ'ব, ইফালে আমি হৰণটো কৰি লওঁ, যে 64 দি আমি 80ক আমি হৰণ কৰিলোঁ। হৰণ কৰিলে এবাৰে গ'ল 64, ইয়াতে 10ৰ পৰা 4 গ'লে 6, ইয়াতে 7 থাকিলে 7ৰ পৰা 6 গ'লে 1, 16। আকৌ আমি 16 দি 64ক আমি হৰণ কৰিলোঁ। হৰণ কৰোঁতে আমাৰ কেইবাৰ যাব, 4 বাৰ। 4 বাৰ গ'লে কিমান হ'ব, 64। তাৰমানে 64ৰ পৰা 64 গুচি গ'ল, তেতিয়াহ'লে বাকী থাকিলে 0। এতিয়া আমাৰ অংকটো দুটা ষ্টেপতে হৈ গ'ল। এতিয়া আমি ইয়াত লিখিব পাৰোঁ, ইউক্লিডৰ বিভাজন প্ৰমেয়িকাত আমি কি লিখিম, 80 ইজ ইকুৱেল 64 ইনটু, বাৰ গৈছিলে এবাৰ, বাকী আছিলে 64, আৰু 64ক আমি 16 দি হৰণ কৰিছিলোঁ, 4 বাৰ গৈছিলে, বাকী আছিলে 0। তাৰমানে আমি কিহেৰে হৰণ কৰোঁতে বাকী 0 পালোঁ, আমি 64 দি হৰণ কৰোঁতে বাকী 0 পাইছোঁ। তাৰমানে 64 হ'ব গসাউ। এতেকে গসাউ সমান হ'ব 16। ঠিক আছে, এতিয়া আমাৰ 16 দি হৰণ কৰোঁতে আমি বাকী 0 পাইছিলোঁ, আৰু সেইকাৰণে আমাৰ গসাউ হ'ব 16। গতিকে এতিয়া আমাৰ প্ৰশ্নত কৈছিলে কি, কাটি মানে দুইডাল ৰছীৰ পৰা মানে অলপো নৰোৱাকৈ কাটি উলিয়াব পৰা টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব।
তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ এতেকে সৰ্বাধিক দৈৰ্ঘ্য কাটি উলিয়াব পৰা এইটো লিখিব পৰা মই শৰ্টলি লিখিছোঁ কাটি উলিয়াব পৰা সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব 16 সেন্টিমিটাৰ এইটোৱে হ'ব আনসাৰ বুজি পাইছা নিশ্চয় আজিলৈ ভিডিঅ'টো ইমানতে শেষ হৈছে